মোৰ ৰাইটছখিনিক চৰকাৰখনে বা কনষ্টিটিউশ্যনখনে কিমান গুৰুত্ব দিছে as a trans non-binary person. I belong to this LGBTQI++ community. So মই সেইটো এজ এ নিজৰ যিটো আইডেণ্টিটি চ' সেই আইডেণ্টিটি হিচাপত মই এজন পলিটিকেল চিটিজেন বুলি যেতিয়া কওঁ চ' সেই মোৰ নিজৰ আইডেণ্টিটিটো এটা সেই পলিটিকেল পাৰ্ট হয় কাণ্ট্ৰিখনৰ চ' সেইটো খুব দৰকাৰ যে মোৰ ৰাইটছ মোৰ কাণ্ট্ৰিখনত মোৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ কিমান দৰকাৰ চ' আৰু মোৰ ৰাইটছখিনিক চৰকাৰখনে বা কনষ্টিটিউশ্যনখনে কিমান গুৰুত্ব দিছে মোৰ কাৰণে যিমানখিনি মই আগতো যেনেকৈ মই ক'লোঁ যে যিখিনি মই ইছ্যুছৰ কথা ক'লোঁ এজ এ ট্ৰান্স পাৰ্চন হিচাপে আমাৰ এডুকেশ্যনেল যিখিনি ইছ্যুজ এডুকেশ্যন ইনষ্টিটিউশ্যনত এগৰাকী ট্ৰান্স পাৰ্চনে যিমানখিনি ইছ্যুজ পায় যিমানখিনি প্ৰব্লেম ফেচ কৰিব লাগে চ' সেই বস্তুখিনি লৈ মই এজ এ ট্ৰান্স পাৰ্চন হিচাপে যেতিয়া এগৰাকী পলিটিকেল চিটিজেন হিচাপে ভাবোঁ চ' সেইখিনিৰ ৰাইটছ আমাক দিয়াটো দৰকাৰ বা য'ত ক'ৰবাত যদিও কিছুমান পলিচিজ ইমপ্লিমেণ্ট কৰি দিছে কিন্তু সেই পলিচিজখিনি কেনেকৈ চলাই লৈ গৈছে বা সেই পলিচিজখিনি সঠিক জেগাত ইউজ হৈছে নে নাই তো সেইখিনি চোৱাটো বহুত দৰকাৰ আৰু মই সেইটো ভাবোঁ যে এজ এ পলিটিকেল চিটিজেন হিচাপে পাৰ্চনে স্কুল কলেজত যাবলৈ নাপায় বা স্কুলত গ'লেও সেই কলেজ লেভেললৈকে তেওঁলোকে সেই পঢ়িবলৈ যাবই নোৱাৰে কাৰণ যিমানখিনি আমি ডিছক্ৰিমিনেশ্যন সেই স্কুল লেভেলতে তেওঁলোকৰ লগত দেখোঁ বা আমাৰ যিটো LGBTI প্লাছ যিটো কমিউনিটিৰ যিটো ইছ্যুজখিনি আমি স্কুল লেভেলতে তেওঁলোকৰ ডিছক্ৰিমিনেশ্যনৰ কথা কওঁ তো সেইখিনিৰ পৰা তেওঁলোকে পাছ অন হৈ কলেজলৈকে বহুতখিনি নাপায় চ' আমি সেই যিটো এডুকেশ্যনেল বেকগ্ৰাউণ্ডত যিমানখিনি বেকৱাৰ্ডনেছ আমাৰ কমিউনিটিটোৰ পৰা দেখা পায় তো সেইখিনিৰ লগত যেনেকুৱা ধৰণে তাতে যদি কিছুমান ইমপ্লিমেণ্টেশ্যন কৰিব পাৰে অলছ' যেতিয়া আমি এমপ্লয়মেণ্টৰ কথা কওঁ এজ এ ট্ৰান্স পাৰ্চন আমি খুব বেছিভাগে আমি গভমেণ্ট জবছলৈ বহুত মানুহে এনেকুৱা এস্পায়াৰ কৰে যে চৰকাৰী চাকৰি এটা ল'ব বা কিবা তেনেকুৱা ধৰণে আমি যেতিয়া চাবলৈ যাওঁ তো বহুতখিনি জেগাত দেখোঁ যে সেই অপশ্যনটোৱে নাপায় বিং এ ট্ৰান্স পাৰ্চন যাবৰ কাৰণে চ' সেইখিনি খুব দৰকাৰ তাতো যদি ইমপ্লিমেণ্ট কৰে চ' আই ৱান্ট অল দিছ থিংছ টু ইমপ্লিমেণ্ট উইদিন দ্য পলিচিজ বাই দ্য নেক্সট গভৰ্ণমেণ্ট অলছ' তাতে কিছুমান যেনেকৈ এজ এ ট্ৰান্স পাৰ্চন আমি ভোটিঙৰ কথা কওঁ ভোটিং ৰাইটছৰ কথা কওঁ চ' সেই ভোটিং ৰাইটছক লৈও আমি নিজৰ যিটো নিজৰ আইডেণ্টিটিটো লৈ পিনে আমি যাব বিচাৰোঁ বাট ক'ৰবাত নহয় ক'ৰবাত আমি সেই ভোটাৰ আইডিখন বনাওঁতেও বহুত প্ৰব্লেম হয় তো সেইখিনিকো যদি ক'ৰবাত ভালকৈ নেক্সট গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব পাৰে বা ইলেকশ্যন কমিশ্যনৰ লগত তেওঁলোকে আৰু ইনক্লুচিভ কৰিব পাৰে চ' এইখিনিয়ে মই বিচাৰোঁ I want to be a professional social worker য'ত নেকি মই নিজৰ কাৰণে কাম কৰিব বিচাৰোঁ নিজৰ ৰাইটছৰ কাৰণে কাম কৰিব বিচাৰোঁ লগতে মোৰ কমিউনিটি কেনেকৈ লগত লৈ গৈছোঁ কেনেকৈ কমিউনিটিক হেল্প হোল্ড কৰিছোঁ আৰু নিজৰ যিখিনি মোৰ ৰাইটছ নিজকে মোক কি দৰকাৰ হয় বা মই আজিলৈকে যিমানখিনি ফেচ কৰি আহিছোঁ তো সেইখিনিক মই কেনেকৈ আৰু মোৰ নেক্সট জেনেৰেশ্যনক মই হেল্প কৰিব পাৰোঁ অলছ' প্ৰাইম মিনিষ্টাৰ যদি মোক বনাই দিয়া যায় তেনেহ'লে ফাৰ্ষ্টলিটো মই এইটো কৰিম যে আমাৰ এখন যিটো মেৰিজ ইকুৱালিটি তাৰ এখন বিল যিখন পাছ হোৱা নাই তো মই ফাৰ্ষ্টলি সেইখন বিল মই পাছ কৰাব চেষ্টা কৰিম দেন ছেকেণ্ডলি মই যিটো আমাৰ যিমানখিনি জেগাতে হওক বা গভৰ্ণমেণ্ট ছেক্টৰত হওক বা যিটো পাৰ্লিয়ামেণ্টাৰী ছেক্টৰ তাতে যিটো আমি জেণ্ডাৰ ইনক্লুচিভিটি আৰু কিমান বেছিকৈ ইনক্লুড কৰিব পাৰোঁ বেলেগ ডাইভাৰ্ছ জেণ্ডাৰ স্পেক্ট্ৰামক লৈ তো সেইটো এটা মই ইমপ্লিমেণ্ট কৰিব ট্ৰাই কৰিম বহুতখিনি এটা ক্লাছৰ মানুহে তেওঁলোকৰ কি হয় তেওঁলোকে এডুকেশ্যনটো এক্সেছেই কৰিব নোৱাৰে বা তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াবই নোৱাৰে যদি মই পাৰোঁ তেনেহ'লে সেই বস্তুটো মই ফ্ৰী অফ কষ্ট কৰি দিব বিচাৰোঁ